সৰুপথাৰৰ বৰপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই ঘৰ আৰু গোহালিত বাগৰি পৰিল হাড় কহিওৱা এখন ট্ৰাক পুৱতি নিশা AS13AC 3186 নম্বৰৰ এখন ট্ৰাকে নগাঁৱৰ পৰা বৰপথাৰলৈ হাড় কহিয়াই আনি থকা অৱস্থাত বৰপথাৰ জামুগুৰি গড়কাপ্তানি পথৰ পাভজান গাঁৱত পথৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই এটা পৰিয়ালৰ গোহালিত ভাঙি ঘৰৰ বাৰান্দাত সোমায় ফলত মৃত্যু হয় কেইবাটাও পশুধনৰ লগতে ঘৰৰ বাৰান্দা ভাঙি পেলায় ট্ৰাকখনে দুৰ্ঘটনাত কথম্পি প্ৰাণ ৰক্ষা পৰিল পৰিয়ালৰ 4জনকৈ সদস্যৰ ইতিমধ্যে ঘটনা সংঘটিত কৰি পলায়ন কৰিছে ট্ৰাকৰ চালক আৰু হেণ্ডিমেনে ঘটনাস্থলীত বৰপথাৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্তৰ প্ৰক্ৰিয়া আমাৰ জামুগুৰি ৰডতে পৰে আমাৰ বৰপথাৰ থানা পৰে আৰু ইয়াত জুৰহতীয়া পৰে পাভজান জুৰহতীয়া ইয়াতে গাঁও পাভজান জুৰহতীয়া পৰে ইয়াত 3:30 মান বজাতে আজি ডাঙৰকে সাউণ্ড এটা কৈছে আমি শুই আছিলো তাৰপিছত মায়ে আহি পিনি চাইছে ইনভাৰ্টাৰটো ফুটিছে বুলি ভাবিছে মায়ে তাৰপৰা মই আগফালে আহি চাইছো দেখিছো ট্ৰাকখন পৰি আছে আৰু তাৰপৰা দেখিছো ওপৰৰ দৰ্জাখন খুলি পিনি মানে ল'ৰাকেইটা ওলাই গৈছে 3জন ল'ৰাক দেখিছো মই ওলাই গৈছে তেওঁলোক তাৰপাছত দাদাহঁতক মাতিলো দাদাহঁত আহিলে তেনেকে প্ৰাণৰ শংকা আছিল যদি ট্ৰাকখন আহি পিনে যদি ঘৰত পৰিলেহেঁতেন সকলো পৰিয়ালৰ পৰিলেহেঁতেন এই পুলটো আছিলে কাৰণে পুলটো থকাৰ কাৰণে সেইটো গাত সোমাই গ'ল নহ'লে মানে সমানত গুচি যোৱা হ'লে আমাৰ সেইটো শোৱা ৰুমটো চাইডতে মানে আপোনালোক কি এতিয়া ক্ষতি হৈছে আমাৰ এই দোকানৰ বাৰান্দাখন গৈছে তাৰপাছত দোকানখনৰ খুটা সতি দোকানখন মানে ক্ষতিগ্ৰস্ত হৈছে আৰু তলতে গৰু আছিলে গাভিনী গৰু আছিলে গৰুজনী সোমাই মৰি আছে তেনেকে বহুতখিনি হৈছে কি আছিলে ট্ৰাকত হাড় আছিলে DAP বুলি কৈছে এতিয়া ইউৰিয়াও আছিলে কি কবা গাড়ীৰ মালিক বা মালিক পক্ষই কি ধৰণে ব্যৱস্থা মালিক পক্ষই বহুত কণ্টেক্ট কৰিব পৰা নগৈছিলে প্ৰথমে এতিয়া কণ্টেক্ট কৰিব পৰা গৈছে তেখেতলোকে কথা পাতিছে ক্ষতিপূৰণ দিম বুলি কৈছে এতিয়া তেওঁলোকে তথাপিও আহিব লাগিছিলে বুলি ভাবো কিন্তু ইমান সহজ নহয় অহাটো ইমান দূৰৰ পৰা সত্য যেন লাগে কাৰণ গাড়ীখন অভাৰলোড আহিছে ৰাস্তাও অকণমান ঠেক আমাৰ সেইকাৰণে এইটো হৈছে মদ্যপান কৰি বা তেনেকে গাড়ী চলোৱাৰ কাৰণে এনেকুৱা ধৰণৰ মদ্যপান কৰি থকাৰ কাৰণে এইটো হৈছে আৰু গাড়ীখন যদি গাড়ীখন এক্সিডেণ্ট হৈ আপোনাৰ ঘৰত পৰিলেহেঁতেন তেতিয়াতো আমাৰ গোটেই পৰিয়ালটো ধ্বংস হ'লহেঁতেন প্ৰথমতে এতিয়া ৰক্ষা পৰিছোঁ গোটেই তথাপি এই দোকানখনৰ প্ৰায় 12 আৰু 14 এটা ৰুম জৰমাৰ হৈ গৈছে টিংপাতখিনি গৈছে আৰু গোহালিটোৰ 6টা পকা খুটা আৰু 2 বান্দৰ টিং ক্ষতি হৈছে লগতে এজনী গাই গৰুজনী আজি প্ৰায় 25,000 টকীয়া গাই গৰু এজনী তাতে সাৰ সপা পৰি চেপেটা হৈছে আৰু ফ্ৰণ্টত মোৰ পকা খুটা চকুৱা বেৰা আছিলে সেই বেৰখনৰ ভাঙি পেলাই গোটেই ক্ষতি কৰিছে কি ক'ব মালিক পক্ষৰ এনেকুৱা অমনোযোগিতা বা হেৰিৰ কাৰণে ঘটনাটো মালিক পক্ষ এতিয়ালৈকে অমনোযোগিতা বুলিয়ে ক'ব পাৰি যিহেতু কেলে মালিক পক্ষৰ পৰা আমি এতিয়া কোনো কোৱা নাই ফোন এটা পাইছোঁ তেখেতে অহাটো কোনো কোৱা নাই যে আমাৰ অৱস্থাটো তেনে এতিয়া দুৰ্বল হৈ পৰিছে আমি ভাৰসাম্য হেৰুৱাইছোঁ সৰুপথাৰৰ পৰা সুনীল বৰুৱা ৰিপৰ্ট এনি ভাৰত 24